নমস্কাৰ পোষণ ট্ৰেকাৰ সম্বন্ধীয় অইন এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো এই ভিডিঅ'টি মূলতঃ অংগনৱাড়ী সুপাৰভাইজাৰসকলৰ বাবে এই ভিডিঅ'টোত আমি আলোচনা কৰিম যে অংগনৱাড়ী চেণ্টাৰ ইনফ্ৰাষ্ট্ৰাকচাৰ ফৰ্মখন কেনেদৰে ফিল আপ কৰিব তাত কি অপচন আছে আৰু সেই অপচনবোৰ কেনেদৰে আপোনালোকে ফিল আপ কৰিব সেই অপচনবোৰৰ অৰ্থটো কি আৰু এই ফৰ্মখন অংগনৱাড়ী চেণ্টাৰ ইনফ্ৰাষ্ট্ৰাকচাৰ ফৰ্মখন কেনেদৰে আপোনালোকে শুদ্ধভাৱে ফিল আপ কৰিব প্ৰথমতে আপোনালোকে নিজৰ সেক্টৰ লেভেল লগইন কৰিব ড্যাশবৰ্ডত আপোনালোকে যেটো লগইন আৰু পাসওয়াৰ্ড ইউজ কৰি নিজৰ সেক্টৰত লগইন কৰিব তাৰ পাছত মাষ্টাৰ লিষ্টত গৈ AWC ইনফ্ৰা অপচনটোত ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে এনেদৰে আপোনালোকে ফিল্টাৰ ডিটেইলছ পাব তাত আপোনালোকৰ ষ্টেট ডিস্ট্ৰিক্ট প্ৰজেক্ট সেক্টৰ অলৰেডি সিলেক্টেড থাকিব সেন্টাৰ বিলাকৰ আপোনালোকে অপচনটো পাব সো সেই সেন্টাৰ আপোনালোকে আপোনালোকৰ সেক্টৰ আটাইবোৰ সেন্টাৰ ইয়াত দেখিব পাব আৰু তাৰ পৰা এটা সেন্টাৰ কৈ আপোনালোকে এটা সেন্টাৰ সিলেক্ট কৰি আটাইবোৰৰে আপোনালোকে এই ফৰ্মখন ফিল আপ কৰিব লাগিব প্ৰথমতে আপোনালোকে সেন্টাৰ সিলেক্ট কৰিব তাৰ পিছত সাৰ্চ কৰিব সাৰ্চ কৰাৰ পাছত আপোনালোকে তিনিটা সেগমেন্ট পাব সেই ফৰ্মখনত তিনিটা সেগমেন্ট আছে বেসিক ইনফৰমেশন বিল্ডিং ফেসিলিটি আৰু বিল্ডিং ৰিপেয়াৰ বেসিক ইনফৰমেশন যদি আপোনালোকে ট্যাবটোত ক্লিক কৰে তেতিয়া প্ৰথমতে পাব বিল্ডিং ওনাৰশিপ এই ফৰ্মখনত মই আগতীয়াকৈ কৈ লৈছো যে এই ফৰ্মখনত আটাইবোৰ সেকশনতে আটাইবোৰ ফিল্ড ম্যান্ডেটৰী হয় মানে আপোনালোকে ফিল আপ কৰিবই লাগিব যদি এটাও অপচন আপোনালোকে ফিল আপ নকৰাকে থাকে তেতিয়া হলে এই ফৰ্মখন সাবমিট কৰিব নোৱাৰিব সো প্ৰথমতে আপোনালোকে বেসিক ইনফৰমেশনত গৈ পাব বিল্ডিং ওনাৰশিপ এতিয়া বিল্ডিং ওনাৰশিপত আপোনালোকে পাব অপচন তিনিটা own rented other government building যদি সেন্টাৰটো own হয় মানে ডিপাৰ্টমেন্টৰ নিজৰ হয় যদি ডিপাৰ্টমেন্ট owned হয় তেতিয়া হলে own অপচনটো সিলেক্ট কৰিব যদি rented হয় মানে যদি সেন্টাৰটো ভাড়াত আছে তেতিয়া হলে rented ক্লিক কৰিব নাইবা own যদি গভৰ্নমেন্ট বিল্ডিং হয় আদাৰ গভৰ্নমেন্ট বিল্ডিং হয় বেলেগ কিছুমান গভৰ্নমেন্ট বিল্ডিংত সেন্টাৰ চলি আছে তেতিয়া হলে আদাৰ গভৰ্নমেন্ট বিল্ডিং সিলেক্ট কৰিব তাত আছে আপোনালোকৰ co-located with school যদি স্কুলৰ লগত থাকে তেতিয়া co-located with school দিব যদি পঞ্চায়ত বিল্ডিং হয় পঞ্চায়ত দিব যদি বেলেগ কিবা কমিউনিটি বিল্ডিং হয় কমিউনিটি বিল্ডিং দিব নাইবা অইন যদি আৰু কিবা গভৰ্নমেন্ট অন বিল্ডিং থাকে তেতিয়া হলে হেতু ক্লিক কৰিব গতিকে এই গিটা অপচন আছে যে এই গিটা অপচনৰ ভিতৰ যেটো প্ৰযোজ্য হয় আপোনালোকে হেতু ক্লিক কৰিব তাৰ পাছত অপচনটো আছে ইজ দা অংগনৱাড়ী সেন্টাৰ অন দা গ্ৰাউণ্ড ফ্লোৰ মানে যদি গ্ৰাউণ্ড ফ্লোৰত আছে যদি কেবা মহলীয়া এটা ষ্ট্ৰাকচাৰ হয় অংগনৱাড়ী সেন্টাৰটো হততে আমাৰ ইয়াতে যদি আপোনালোকে চাব যায় এটা ফ্লোৰে থাকে আসাম টাইপৰ বিল্ডিং থাকে তেতিয়া হলে ইয়েস ক্লিক কৰিব নাইবা যদি ধৰক এনেকুৱা কৰবাত যদি আছে যে মাল্টিপল ষ্টৰী আছে তাৰে গ্ৰাউণ্ড ফ্লোৰত আছে নাইবা ফাৰ্স্ট ফ্লোৰত আছে যদি ফাৰ্স্ট ফ্লোৰত থাকে তেতিয়া নো দিব যদি হে গ্ৰাউণ্ড ফ্লোৰত থাকে তেতিয়া ইয়েস দিব নাইবা যদি বেলেগ মানে এমহলীয়া ষ্ট্ৰাকচাৰে থাকে তেতিয়া হলে ইয়েসে দিব মানে আসাম টাইপ হলো ইয়েসে ক্লিক কৰিব এটো ঠিক আছে তো মই ইয়াতে সাপোজ পঞ্চায়ত বিল্ডিং সিলেক্ট কৰিলো ইয়েস ক্লিক কৰিলো তাৰ পিছত টাইপ অফ বিল্ডিং এটো পাক্কা নে সেমি পাক্কা ইয়াত আগৰ যিখন ফৰ্ম আছিল তাত কিছুমান বেলেগ অপচন আছিল আৰু এতিয়া কিছুমান মডিফাই কৰা হৈছে ইয়াত যেনেকৈ আগতে কাচ্চা সেমি পাক্কা আছিল এতিয়া কাচ্চা অপচনটো আতৰাই দিয়া হৈছে কেৱল পাক্কা সেমি পাক্কা আছে গতিকে ইয়াত আপোনালোকে আইদাৰ পাক্কা নহলে সেমি পাক্কা সিলেক্ট কৰিব তাৰ পাছত আছে পাৰ্মানেন্ট ইলেক্ট্ৰিক কানেকশন যদি পাৰ্মানেন্ট ইলেক্ট্ৰিচিটি কানেকশন আছে তেতিয়া হলে ইয়েস দিব আৰু যদি নাই নো দিব যদি ইয়েস দিয়ে তেতিয়া হলে আকৌ অপচন এটা আহিব যে ইজ দা ইলেক্ট্ৰিচিটি বিল বিং পেড ইলেক্ট্ৰিচিটি বিল পে কৰি থকা হৈছে নেকি যদি আছে ইয়েস দিব যদি নাই নো দিব যদি আছে তেতিয়া হলে আপোনালোকে সিলেক্ট কৰিব লাগিব কোনে সেই ইলেক্ট্ৰিচিটি বিল পে কৰি আছে পঞ্চায়ত আৰবান লোকেল বডি নে আদাৰ্স
যদি মই ধৰক পঞ্চায়ত চিলেক্ট কৰিলোঁ তেতিয়া পঞ্চায়ত যদি ইলেক্ট্ৰিচিটি বিল পঞ্চায়তে পে' কৰি আছে পঞ্চায়ত দি দিব নাইবা আৰ্বান লোকেল বডি নাইবা আদাৰ্ছ যদি কোনোবাই পে' কৰি আছে আদাৰ অপশ্যন দি দিব তাৰ পিছৰ অপশ্যন আছে ছ'লাৰ পাৱাৰ ইলেক্ট্ৰিক কানেকশ্যন যদি আছে য়েছ দিব নাই যদি ন' দিব যদি ছ'লাৰ পেনেলে ইলেক্ট্ৰিচিটি কানেকশ্যন প্ৰভাইড কৰা আছে তেতিয়াহ'লে য়েছ কৰিব নহ'লে ন' কৰিব ফেন আছেনে নাই য়েছ ন' দি দিব লাইট আছেনে নাই সেইটো দিব তাৰপিছত আছে ইণ্টাৰনেট বা ৱাইফাই কানেক্টিভিটি আছে নেকি যদি আছে য়েছ দিব যদি নাই ন' দিব অডিঅ' ভিজুৱেল এড মানে LED টিভি নাইবা প্ৰজেক্টৰ যদি আছে তেতিয়াহ'লে য়েছ দিব আৰু যদি য়েছ দিয়ে তেতিয়াহ'লে LED টিভি নে প্ৰজেক্টৰ সেইটো চিলেক্ট কৰিব লাগিব ইয়াৰ ভিতৰত যিকোনো এটা অপশ্যন চিলেক্ট কৰিব আৰু যদি নাই ন' দি দিব বালা পেইণ্টিং ডান যদি বালা পেইণ্টিং কৰা থাকে তেতিয়াহ'লে য়েছ এই অংগনবাড়ী চেণ্টাৰৰ ৱালত যে পেইণ্টিং কৰা থাকে বালা পেইণ্টিং চ' সেই পেইণ্টিংবিলাক যদি আছে য়েছ দিব যদি নাই ন' দিব পাইপ ৱাটাৰ কানেকশ্যন যদি পাইপ ৱাটাৰ আছে এভেইলেবল যদি ধৰক জলজীৱনৰ কানেকশ্যন হওক বা তেনেকুৱা ধৰণৰ কানেকশ্যন যদি অলৰেডি চেণ্টাৰত আছে তেতিয়াহ'লে য়েছ দিব আৰু যদি নাই ন' দি দিব য়েছ বা ন' এইটো যিটো পানী এভেইলেবল যদি চ'ৰ্চ অফ ৱাটাৰ পানী ক'ৰ পৰা আহে যদি পাইপ কানেকশ্যন আছে য়েছ দিব আৰু যদি নাই ন' দিব যদি ন' দিয়ে তেতিয়াহ'লে লিখিব লাগিব যে পানীৰ যিটো পানীৰ উৎসটো ক'ৰ পৰা আহিছে মানে কিমান দূৰত আছে পানী ক'ৰ পৰা যিটো ৱাটাৰ চ'ৰ্চ ক'ৰ পৰা কিমান দূৰত আছে আপ টু 100 মিটাৰ 100 মিটাৰৰ ভিতৰত আছে নাইবা 100 পৰা 250 মিটাৰৰ ভিতৰত যদি আছে নাইবা 250 মিটাৰৰ দূৰত আছে যদি 250 মিটাৰৰ বেছি আঁতৰত আছে তেতিয়াহ'লে এইটো চিলেক্ট কৰিব তাৰপিছত আছে চ'ৰ্চ অফ ৱাটাৰ যিহেতু আমি পাইপ কানেকশ্যন ন' বুলি দিছোঁ তেতিয়াহ'লে পাইপ কানেকশ্যন যদি নাই তেতিয়াহ'লে পানীৰ চ'ৰ্চটো ক'ৰ পৰা আহে ৱেল যদি কুঁৱাৰ পৰা আছে যদি হেণ্ডপাম্প নাইবা পাইপ ৱাটাৰ কানেকশ্যনে বেলেগ বিল্ডিঙৰ পৰা যদি লয় যদি বেলেগ বিল্ডিং ছাপ'জ স্কুলৰ পৰা লয় নাইবা বেলেগ কাৰোবাৰ ঘৰৰ পৰা লয় তেতিয়াহ'লে পাইপ ৱাটাৰ ইন আনাডাৰ বিল্ডিং বা ষ্ট্ৰাকচাৰ এইটো দি দিব নাইবা ৱাটাৰ টেংকাৰ যদি ৱাটাৰ টেংকাৰেৰে পানী ছাপ্লাই দিয়ে তেতিয়াহ'লে এইটো লিখিব চ' যিটো প্ৰযোজ্য হয় সেইটো আপোনালোকে লিখিব মই ইয়াতে হেণ্ডপাম্প বুলিয়ে দিছোঁ তাৰপিছত আছে ড্ৰিংকিং ৱাটাৰ আছেনে নাই ফেচিলিটিটো ড্ৰিংকিং ৱাটাৰ যিটো ফেচিলিটি য়েছ বা ন' যদি য়েছ হয় তেতিয়াহ'লে ৱাটাৰ ফিল্টাৰ্ড চ' সেই পানী যিটো আছে ড্ৰিংকিং ৱাটাৰ খোৱা পানী যিটো ব্যৱস্থা আছে এইটো তাতে পানী ফিল্টাৰ কৰা হয়নে য়েছ অৰ ন' যদি য়েছ হয় তেতিয়াহ'লে দিব লাগিব মানে ৱাটাৰ ফিল্টাৰ কেনেধৰণৰ ৱাটাৰ ফিল্টাৰ ব্যৱহাৰ হৈছে আৰ্থেন পট যদি মাটিৰ পাত্ৰ হয় মাটিৰ পাত্ৰত ফিল্টাৰ কৰা হয় নাইবা যদি আৰও আছে বা ৱাটাৰ ফিল্টাৰ তো এই তিনিটাৰ ভিতৰত যিকোনো এটা অপশ্যন চিলেক্ট কৰিব তাৰ পাছত আছে ফাংচনেল টয়লেট ফাংচনেল হৈ আছে নেকি যদি সেই টয়লেট ফেচিলিটি আৰু সেইটো ফাংচনেল হৈ আছে মানে সেইটো ব্যৱহাৰযোগ্য হৈ আছে তেতিয়াহ'লে য়েছ দিব নাইবা নহ'লে ন' দিব য়েছ দিব যদি য়েছ চিলেক্ট কৰে তেতিয়াহ'লে ইণ্ডিয়ান বা ৱেষ্টাৰ্ণ সেইটো চিলেক্ট কৰিব মই ইণ্ডিয়ান চিলেক্ট কৰিলোঁ তাৰপিছত আছে এক্সেচিবিলিটি অফ টয়লেট যে সেই টয়লেট ফেচিলিটিটো যিটো আছে সেইটো কেনেধৰণৰ ফেচিলিটি আছে তাত ছাপ'জ দিব্যাংসকলৰ মানে তেওঁলোকে ব্যৱহাৰ কৰিব পাৰে সেই দিব্যাং ফ্ৰেণ্ডলি হয়নে সেনেকুৱা ফেচিলিটি থকা চাইল্ড ফ্ৰেণ্ডলি বা নান যদি এই দুইটাও হয় আপোনালোকে দুইটাও চিলেক্ট কৰিব পাৰিব আৰু যদি নান দিয়ে এই দুইটা অট'মেটিকেলি আনচিলেক্ট হৈ যাব যদি এই এক্সেচিবিলিটি অফ টয়লেটত দিব্যাং ফ্ৰেণ্ডলি এটা দিব পাৰিব নাইবা চাইল্ড ফ্ৰেণ্ডলি এটাকো ইণ্ডিভিজুৱেলিও দিব পাৰিব নাইবা দুইটাও চিলেক্ট কৰিব পাৰিব আৰু যদি নান দি দিয়ে তেতিয়াহ'লে এই দুইটা অপশ্যন আনচিলেক্ট হৈ যাব ঠিক আছে চ' এইখিনি আপোনালোকে এইটো কৰাৰ পাছত তাৰপিছত আছে ৱাটাৰ ছাপ্লাই ইন টয়লেট যে টয়লেটৰ যিটো ৱাটাৰ ছাপ্লাই কেনেকৈ যায় পাইপ কানেকশ্যন আছে নে বাকেটত লৈ যোৱা হয় এইটো দি দিব ঠিক আছে তাৰপিছত হেণ্ড ৱাছ প্লেটফৰ্ম আছেনে নাই য়েছ ন' চ'প চাবোনৰ ব্যৱস্থা আছেনে নাই য়েছ ন' দি দিব ঠিক আছে তো এইখিনি অপশ্যন আপোনালোকে টয়লেট ফেচিলিটি ৰিলেটেড ইনফৰমেশ্যনখিনি এনেকৈ ফিল আপ কৰিব পাৰিব ঠিক আছে তাৰ পাছত আছে
weighing scale for mother and child. যেটো mother and child weighing machine থাকে সেইটো functional or not functional. হেতুৰ বিষয়ে আমি এটো ফিল আপ কৰিম। প্ৰথমতে আছে weighing scale for mother and child. যেটো প্ৰথম অপচন আছে দেখিব ইয়াতে weighing scale আছে নে নাই হেতু দিব yes no। যদি yes দিয়ে তেতে আকৌ এটা সুধিব যে weighing scale for mother and child functional হয় না নহয় yes or no। মানে হেতু ব্যৱহাৰযোগ্য হৈ আছে নে নাই। যদি yes হয় তাৰ মানে ব্যৱহাৰযোগ্য হৈ আছে, যদি নাই তেতে হলে no দি দিব। যদি yes দিয়ে তেতে হলে এটো অপচন হৈ যাব, এটো মানে কমপ্লিট হৈ যাব। আৰু যদি no দি দিয়ে তেতে আকৌ দুটামান প্ৰশ্ন সুধিব। এটো হল since when not functional, যে হেতু নন ফাংশনাল হোৱা বা বেয়া হোৱা কিমান দিন হৈছে, 3 মাহ হতকে 3 মাহতকে কম হৈছে বা 3 মাহতকে বেছি হৈছে, হেতু অপচন দিব লাগিব। তাৰ পিছত সিমিলাৰলি একে ধৰণে আপোনালোকে weighing scale for infantটো যদি আছে নে নাই yes দিব, যদি ফাংশনাল হৈ আছে নাই, যদি no দিয়ে কিমান দিনৰ পৰা নন ফাংশনাল হৈছে এটো দিব লাগিব। একে ধৰণে ইনফেন্টোমিটাৰটো একে, যদি yes দি দিয়ে আৰু ফাংশনালও yes দি দিও এটো এনেকৈ দিব পাৰে, no দিলে আকৌ তেনেকৈ অপচন এটা আহিব। তাৰ পিছত আছে ষ্টেডিয়ামিটাৰটো একে ধৰণৰ, yes দিলে ফাংশনালটো সাপোজ yes দিলে, no দিলে আকৌ কিমান দিনৰ পৰা হেতু আহিব। নেক্সট আছে যেটো ডিসপ্লে বোর্ড अवेलेबल। ডিসপ্লে বোর্ড মানে কিছুমান নাম ফলক সেন্টার থাকিব লাগে বা থাকে, হেতু হল যদি মই yes দিও সাপোজ কি আছে, যদি হেল্পলাইন নাম্বার, কিছুমান হেল্পলাইন নাম্বার তাতে থাকিব লাগে, যদি হেতু আছে এটো ক্লিক কৰি দিব। এটো মাল্টি সিলেক্ট হয়, আপোনালোকে আটাইবোৰ সিলেক্ট কৰিব পাৰে। তাৰ পিছত অঙ্গনবাড়ি ওয়ার্কার আৰু হেল্পার কন্টাক্ট নাম্বার থকা বোর্ড আছে নে নাই, সেই ডিসপ্লে বোর্ডত আছে নে নাই। আৰু সার্ভিস अवेलेबल, কি সার্ভিস দিয়া হয়, সাপোজ টিএচআর, এইচসিএম, প্রি স্কুল এডুকেশন, এইবোৰ যে দিয়া হয় তাৰ যেটো সার্ভিসের বিষয়ে বিৱৰণ তাতে থাকে সেই ডিসপ্লে বোর্ডত। যদি এনেকুৱা ধৰণৰ ইনফরমেশন থাকে হেতু আপোনালোকে ক্লিক কৰিব। মানে মূলত আপোনালোকে যদি ডিসপ্লে বোর্ড আছে yes দিব, যদি নাই, যদি তেনেকুৱা কোনো তথ্যই নাই, এই তিনটা ধৰণৰ কোনো তথ্যই নাই তেতিয়াহলে no দিব। যদি এই তিনিটাৰ ভিতৰত এটাও আছে, এটাও যদি তাতে ডিসপ্লে কৰা থাকে তেতিয়াহলে আপোনালোকে yes দিব আৰু হেতু এডিয়াত এটাও সিলেক্ট কৰিব পাৰিব, যিকোনো এটা নাইবা আটাইবোৰো সিলেক্ট কৰিব পাৰিব। তেনেকৈ ফিল আপ কৰিব। তাৰ পিছত আছে ইজ অঙ্গনবাড়ি সেন্টার দিব্যাং ফ্রেন্ডলি। যদি দিব্যাং ফ্রেন্ডলি হয় তেতিয়াহলে yes দিব নাইবা no দিব। ইয়াতো তেনেকুৱা যদি yes দিয়ে এই তিনিটা মানে আৰু এটা অপচন খুলিব, তাত তিনিটা মানে টিক কৰিব পাৰিব। সাপোজ ৰেলিং আছে নে নাই, ৰেম্প আছে নে নাই, বা এনি আদাৰ যিকোনো আদাৰ ফেসিলিটি দিব্যাংগৰ কাৰণে যেটো থাকে, যদি ইয়াতো আপোনালোকে এটাও সিলেক্ট কৰিব পাৰিব নাইবা আটাইবোৰো সিলেক্ট কৰিব পাৰিব। যদি নাই তেনেকুৱা ফেসিলিটি no দিব, আৰু যদি আছে সাপোজ ৰেম্প আছে yes দিব, তেনেকৈ দিব। দি এতিয়া দেখিলে যে মই আটাইবোৰ অপচনে সিলেক্ট কৰিছো। এতিয়া মই নেক্সট সেকশনত যাবৰ বাবে এটো যদি এটো সেকশন কমপ্লিট হল তেতিয়া সেভ ড্ৰাফট এন্ড প্ৰসিড ক্লিক কৰিব। ইয়াত আহি যাব ড্ৰাফট সেভ হৈ এতিয়া বিল্ডিং ফেসিলিটি মানে নেক্সট সেকশনলৈ আহি গল। যদি আমি আগৰ ট্যাবত ক্লিক কৰো আকৌ দেখা পাম যে ইয়াত এইবোৰ গোটেই ইনফরমেশন ফিল আপ হৈ আছে আৰু হেতু সেভও হৈ গৈছে। এতিয়া বিল্ডিং ফেসিলিটিত যদি আমি চাও, প্ৰথমতে আছে বাউন্ডাৰী ওয়াল। যদি সেন্টাৰৰ বাউন্ডাৰী ওয়াল আছে তেতিয়াহলে yes কৰিব, নহলে no দি দিব। বাউন্ডাৰী ওয়াল থকা বুলি দেখালে অপচন আহিব প্লেগ্ৰাউণ্ড আছে নেকি, এভেইলেবিলিটি অফ প্লেগ্ৰাউণ্ড। যদি প্লেগ্ৰাউণ্ড আছে তেতিয়াহলে yes ক্লিক কৰিব, আৰু যদি নাই তেতিয়াহলে no ক্লিক কৰিব। ঠিক আছে, প্লেগ্ৰাউণ্ড yes no দিব। তাৰ পিছত আছে প্লে ইকুইপমেন্ট, যেনেকৈ স্লাইড, সুইং, সিস, এইবিলাক খেলাৰ বস্তু যদি আছে শিশুৰ বাবে, এটো যেটো খেলাৰ মানে ইনফ্ৰাষ্ট্ৰাকচাৰ বিলাক বাহিৰত যেটো ইনষ্টল কৰা থাকে, স্লাইড, সুইং এইবোৰ, তো তেতিয়াহলে yes দিব, আৰু যদি নাই no দি দিব। ঠিক আছে। তাৰ পিছত আছে পোষণ ভাটিকা yes no দিব পাৰিব, যদি আছে yes দিব, যদি নাই no দি দিব। yes দিলে আকৌ কিছুমান অপচন আছে যে কোড আছে পোষণ ভাটিকা, সেন্টাৰত নে সেন্টাৰতকে মানে ওচৰত, সেন্টাৰৰ ওচৰত আছে, সেন্টাৰ ক্যাম্পাসত আছে নে সেন্টাৰৰ ওচৰত আছে। যদি সেন্টাৰ ক্যাম্পাসতে থাকে ইন অঙ্গনবাড়ি দিব, নহলে নিয়াৰ অঙ্গনবাড়ি ক্লিক কৰিব। যদি অঙ্গনবাড়ি সেন্টাৰতে আছে পোষণ ভাটিকা ক্যাম্পাসত yes দি দিব, তেতিয়া
এইটো চিলেক্ট কৰিব আৰু যদি ওচৰত থাকে বেলেগ মানে কেম্পাছৰ বাহিৰত তেতিয়াহ'লে আকৌ ইয়াত সুধিব যে কিমান আঁতৰত আছে 500 মিটাৰৰ ভিতৰত 500 মিটাৰৰ প্ৰায় 1 কিলোমিটাৰৰ ভিতৰত 1ৰ প্ৰায় 2 কিলোমিটাৰ বা 2 কিলোমিটাৰৰ বেছি দূৰত আছে গতিকে এই ইয়াৰ যিটো প্ৰযোজ্য হয় আপোনালোকে ক্লিক তাৰপিছত আছে যিহেতু আপোনালোকে পোষণ ভাটিকা ইয়েছ দিছে ইয়াত আকৌ আছে যে পোষণ ভাটিকাত যিটো মানে যিবোৰ মানে ভেজিটেবল বা ফ্ৰুইটছ তাৰ পৰা উৎপাদন হয় সেই মানে ফল বা পাচলি যিবোৰ উৎপাদন হয় সেইবোৰ HCMত ব্যৱহাৰ হয়নে নাই যদি ইয়েছ যদি সেইবোৰ HCM হটকুক মিল দিওঁতে ব্যৱহাৰ হয় তাতে ইয়েছ দিব আৰু যদি নহয় নো দি দিব তাৰপিছত আছে বেকয়াৰ্ড পোল্ট্ৰি হাঁহ কুকুৰা যদি পোহাৰ ব্যৱস্থা আছে এইটো পোষণ ভাটিকাত হিচাপে তেতিয়াহ'লে ইয়েছ নো দিব ইয়েছ যদি হয় ইয়েছ দিব যদি নাই নো দি দিব ফিচাৰী যদি আছে মীন পালন ব্যৱস্থা যদি আছে পোষণ ভাটিকাৰ ভিতৰত মানে তেতিয়াহ'লে ইয়েছ দিব আৰু যদি নাই নো দি দিব ৰেইন ৱাটাৰ হাৰ্ভেষ্টিং যদি ৰেইন ৱাটাৰ হাৰ্ভেষ্টিঙৰ ব্যৱস্থা আছে ইয়েছ দিব নহ'লে নো দিব নেক্সট আছে ফাংচনেল কিটচেনৰ ব্যৱস্থা যদি আছে মানে ব্যৱহাৰযোগ্য যদি কিটচেনৰ যদি ব্যৱহাৰযোগ্য হৈ আছে ৰান্ধনী ঘৰটো যদি ব্যৱহাৰযোগ্য হৈ আছে তেতিয়াহ'লে ইয়েছ দিব আৰু নহ'লে নো দি দিব যদি ইয়েছ দিয়ে তেতিয়াহ'লে তাৰ বিৱৰণ দিব লাগিব যে ইলেক্ট্ৰিক ষ্ট'ভত বনায় নে গেছ কেৰচিন ষ্ট'ভ নাইবা খৰিত ব্যৱহাৰ হয় তেতিয়াহ'লে যিটো অপশ্যন প্ৰযোজ্য হয় সেইটো দিব মই ছাপ'জ গেছ ষ্ট'ভ দিলোঁ তাৰপিছত ষ্ট'ৰ ৰুম আছেনে নাই ইয়েছ নো ষ্ট'ৰ ৰুম যদি আছে ইয়েছ দিব নাই যদি নো দিব তাৰপিছত আছে প্ৰি স্কুল কিট যদি আছে প্ৰি স্কুল কিট যিবোৰ চেণ্টাৰত থাকে সেইবোৰ যদি আছে ইয়েছ দিব যদি নাই নো দি দিব ফাৰ্ষ্ট এইড কিটছ যদি ফাৰ্ষ্ট এইডৰ বাবে কিট আছে ফাৰ্ষ্ট এইড বক্স তেনেকুৱা ধৰণৰ যদি আছে তেতিয়াহ'লে ইয়েছ দিব নাইবা নো দি দিব তাৰপিছত ECCৰ বাবে যদি মেটেৰিয়েলবোৰ আছে তেতিয়াহ'লে ইয়েছ দিব আৰু যদি নাই নো দি দিব ছাপ'জ মই ইয়েছ দি দিলোঁ চ' এইখিনি কৰিলে মই বিল্ডিং ফেচিলিটি যিটো ছেগমেণ্ট আছে এইটো কমপ্লিট হৈ যাব ইয়াৰো মই আটাইবোৰ অপশ্যন চিলেক্ট কৰিলোঁ এতিয়া ছেভ এণ্ড প্ৰচিড ক্লিক কৰিলে মোৰ সেইটো ড্ৰাফটটো ছেভ হৈ যাব চ' ইয়াতো যদি মই চাওঁ যে এইবোৰ ইনফৰ্মেশ্যন মোৰ এনেকৈ ফিল আপ হৈ আছে গতিকে এইটো ছেভ হৈ গ'ল এতিয়া মই থাৰ্ড ছেগমেণ্ট বা শেষৰটো ছেগমেণ্টলৈ আহিছোঁ চ' এই ছেগমেণ্টটো অকণমান সুকীয়া চ' ইয়াত আপোনালোকে ৰিপেয়াৰ যিবোৰ চেণ্টাৰ ৰিপেয়াৰ দৰকাৰ আছে চ' সেই তাৰে ইনফৰ্মেশ্যন ইয়াত দিব লাগিব ইয়াত কেৱল আটাইবোৰ অপশ্যনৰে একেটা পেটাৰ্ণ ইয়েছ যদি দিয়ে আপোনালোকে তেতিয়াহ'লে এটা ডেছক্ৰিপশ্যন বক্স মানে এটা বক্সত আপোনালোকে বিৱৰণ বিতংভাৱে ইয়াত দিব লাগিব যে কেনেকুৱা ধৰণৰ ৰিপেয়াৰ লাগে ঠিক আছে প্ৰথমতে আছে চিভিল ৰিপেয়াৰ ৰিকুৱাৰ্ড যদি চেণ্টাৰৰ কিবা মেৰামতি কৰিবলগীয়া আছে ধৰক ৱালখন কিবা ৰিপেয়াৰ কৰিবলগীয়া আছে ফ্ল'ৰ ৰিপেয়াৰ কৰিবলগীয়া আছে বা ৰুফ কিবা ৰিপেয়াৰ কৰিবলগীয়া আছে টিং বদলাব আছে চ' এনেকুৱা ধৰণৰ চিভিল ৰিপেয়াৰ যিবিলাক লাগে সামৰিক যিটো ৰিপেয়াৰ দৰকাৰ আছে তেতিয়াহ'লে ইয়েছ দিব আৰু যদি তেনেকুৱা কোনো ধৰণৰ ৰিপেয়াৰ দৰকাৰ নাই তেতিয়াহ'লে নো দি দিব ইয়েছ যদি হয় ছাপ'জ যদি ৰিপেয়াৰ লাগে তেতিয়াহ'লে ইয়াত লিখিব লাগিব ইয়াত কিন্তু ৰেষ্ট্ৰিকশ্যন আছে 250 কেৰেক্টাৰ্ছ ৱাৰ্ড নহয় 250 কেৰেক্টাৰ্ছ মানে এটা আখৰ এটা কেৰেক্টাৰ বুজাব স্পেচটো এটা কেৰেক্টাৰ বুজাব কমাটো এটা কেৰেক্টাৰ বুজাব চ' এনেকুৱা 250 কেৰেক্টাৰৰ ভিতৰত বুজাব লাগিব ছাপ'জ মই লিখিলোঁ যে ইয়াতে ফ্ল'ৰ ৰিপেয়াৰ ৰিকুৱায়াৰ্ড এনেকুৱা ধৰণৰ এটা চিম্পলভাৱে আপোনালোকে যে মেইন যিটো মানে আপোনালোকৰ বিৱৰণ আছে ডেছক্ৰিপশ্যন সেইটো দিব লাগিব মানে একচুৱেলি চমুকৈ দিব ইয়াত কাৰণ 250 কেৰেক্টাৰৰ ভিতৰত লিখিব লাগিব তো সেইটো আপোনালোকে সেই অনুপাতে দিব তাৰপিছত আছে ইলেক্ট্ৰিক ৰিপেয়াৰ যদি ইলেক্ট্ৰিক ৰিপেয়াৰ আছে চ' একেধৰণৰ যিটো মই চিভিল ৰিপেয়াৰ দেখালোঁ ইয়াতো তেনেকুৱা ধৰণৰ যদি ৰিকুৱাৰমেণ্ট আছে ইয়েছ দিব যদি নাই নো দিব ছাপ'জ ছুইচ বৰ্ড বেয়া হৈছে ইয়াত ছুইচ বৰ্ড ৰিকুৱাৰ্ড দিব আৰু যদি তেনেকুৱা কোনো ধৰণৰ ৰিপেয়াৰ দৰকাৰ নাই তেতিয়াহ'লে নো ক্লিক কৰিব তাৰপাছত আছে পেইণ্টিং ৰিপেয়াৰ যদি পেইণ্টিং ৰিলেটেড কিছুমান যদি ৰিপেয়াৰ দৰকাৰ আছে তেতিয়াহ'লে ইয়েছ দিব একেধৰণৰ ইয়াতো তেনেকুৱা ডেছক্ৰিপশ্যন লিখিব লাগিব যদি তেনেকুৱা পেইণ্টিঙৰ ৰিকুৱাৰমেণ্ট আছে যদি নাই নো দি দিব
ড্ৰিংকিং ৱাটাৰ কানেকশ্যন যদি ড্ৰিংকিং ৱাটাৰ কানেকশ্যন যিটো পানীৰ কানেকশ্যন থাকে সেই ৰিলেটেড যদি কিবা ৰিপেয়াৰ দৰকাৰ আছে টেপৰ মেৰামতি কৰিবলগীয়া থাকে বা ধৰক তেনেকুৱা ধৰণৰ পানীৰ যিটো কানেকশ্যন থাকে তাৰ যদি ৰিলেটেড কিছুমান ৰিপেয়াৰ দৰকাৰ আছে য়েছ দিব নহ'লে ন' দি দিব টয়লেট ৰিলেটেড ৰিপেয়াৰ যদি টয়লেটত ৰিপেয়াৰ দৰকাৰ আছে তেতিয়াহ'লে য়েছ দি দিব তেতিয়াহ'লে ছাপ'জ টয়লেটৰ তেনেকুৱা এটা ডিছক্ৰিপশ্যন দি দিব টয়লেট নট ফাংচনেল তেনেকুৱা ধৰণৰ নাইবা যিকোনো আপোনালোকে লিখিব বিচাৰে এইটো লিখিব পাৰিব তো এনেকুৱা ধৰণৰ আপোনালোকে ডেছক্ৰিপশ্যনটো দিব দিয়াৰ পিছত ফাইনেলি ইয়াতো আটাইবোৰ অপশ্যন কিন্তু মেণ্ডেটৰী চ' এইবোৰো চিলেক্ট কৰিব লাগিব তাৰপিছত ফাইনেলি যিহেতু আপোনালোকৰ তিনিটা ছেকশ্যনৰ আটাইবোৰ কুৱেশ্যন ফিল আপ হৈ গ'ল তেতিয়া ইয়াতে মই এতিয়া ছাবমিট ক্লিক কৰিম ছাবমিট ক্লিক কৰাৰ লগে লগে এটা এনেকৈ পপ আপ আহিব যে ওৱান ছেভ ইট উইল বি ব্লকড ফৰ দিছ কোৱাৰ্টাৰ এণ্ড উইল বি এডিটেবল অনলি ইন দ্য নেক্সট কোৱাৰ্টাৰ আৰ ইছ ইউ ৱান টু প্ৰচিড মানে ইয়াৰ অৰ্থ এইটোৱে যে এবাৰ যদি আপোনালোকে ছাবমিট কৰে আৰু ইয়াত প্ৰচিড ক্লিক কৰে তেতিয়াহ'লে এই যিটো ফৰ্ম আছে এইটো এটা কোৱাৰ্টাৰৰ বাবে লক হৈ যাব মানে এই ফৰ্মখন আপোনালোকে কোৱাৰ্টাৰলি ফিল আপ কৰিব লাগিব যদি কিবা আপডেট থাকে ধৰক ইয়াত ৰিপেয়াৰ দৰকাৰ নাছিলে আগতে ন' বুলি দিছিলে কিন্তু নেক্সট কোৱাৰ্টাৰত আপোনালোকে ভিজিটত গম পালে যে ইয়াত ৰিপেয়াৰ দৰকাৰ আছে তো তেতিয়া সেই যিটো ইনফৰ্মেশ্যন আছে সেইটো আপোনালোকে নেক্সট কোৱাৰ্টাৰতহে ফিল আপ কৰিব পাৰিব চ' এইটো কোৱাৰ্টাৰলি যিটো আমাৰ বছৰত 4টা কোৱাৰ্টাৰ থাকে চ' সেই যিকোনো মানে কোৱাৰ্টাৰত আপোনালোকে ইটছ কোৱাৰ্টাৰ আপোনালোকে প্ৰত্যেক কোৱাৰ্টাৰতে এইটো এডিট কৰিব পাৰিব ঠিক আছে কিন্তু এইটো মন কৰিব যে এবাৰ আপোনালোকে ফিল আপ কৰাৰ পিছত ছাবমিট কৰাৰ আগতে যদি আপোনালোকে চিয়ৰ নহয় ন' ক্লিক কৰি আকৌ আপোনালোকে আটাইবোৰ যিটো ফিল আপ কৰিলে তথ্য সেইটো আকৌ এবাৰ আপোনালোকে ভেৰিফাই কৰিব পাৰে নিৰীক্ষণ কৰি ল'ব যে যদি সকলোবোৰ ঠিক আছে তেতিয়া আপোনালোকে ফাইনেলি ছাবমিট কৰি প্ৰচিড কৰি দিব কেতিয়াবা আপোনালোকৰ লগে লগে ছাকচেছ হৈ যাব নহ'লে কেতিয়াবা এনেকৈ লিখিব যে এতিয়া হৈ গ'ল এইটো ছাকচেছ কেতিয়াবা এটা অপশ্যন আহিব যে আপডেট ইজ ইন প্ৰগ্ৰেছ এইটো অকণমান সময় হৈ থকা এটা মানে কেতিয়াবা যদি বিজি থাকে ছাৰ্ভাৰ তেতিয়া এনেকুৱা এটা ইনফৰ্মেশ্যন আহিব পাৰে বাট আপোনালোকৰ ছাবমিশ্যন হৈ গ'ল আৰু সেইটো আপডেট হৈ যাব ত' এতিয়া তাত এটা ইয়াত মেছেজ দেখা পাব যে লাষ্ট আপডেটেড অন 25/8 গতিকে আজি 25 তাৰিখে আজি মই আপডেট কৰিছিলোঁ চ' ইয়াতে আপডেটেড ডেটটো আহিব আৰু নেক্সট আপডেট উইল বি ডান আফটাৰ 3 মান্থছ 3 মাহ পিছত এইটো আপোনালোকে ফিল আপ কৰিব পাৰিব গতিকে যিটো মই কোৱাৰ্টাৰৰ কথা কৈছিলোঁ যিটো আপোনালোকে ছাবমিট কৰিলে সেই ডেটৰ পৰা নেক্সট 3 মান্থত আপোনালোকে আকৌ আপডেট কৰিব পাৰিব ঠিক আছে চ' এইখিনি ইনফৰ্মেশ্যন আছে আপোনালোকৰ এইখিনি ইনফৰ্মেশ্যন ফিল আপ কৰিবলগীয়া আছে অংগনৱাড়ী চেণ্টাৰ ইনফ্ৰাষ্ট্ৰাকচাৰ ৰিলেটেড এই ছেম প্ৰচেছ আপোনালোকে বাকী চেণ্টাৰবোৰৰ কাৰণে কৰিব চ' এইখিনি আপোনালোকে কৰি নিজৰ ছেক্টৰৰ আটাইবোৰ চেণ্টাৰ কমপ্লিট কৰিব 100% কমপ্লিট কৰিব আশা কৰোঁ এই ভিডিঅ'টো আপোনালোকৰ বাবে এটা ভাল আপোনালোকে এইটো বুজি পালে আৰু এইটো এটা ভাল প্ৰশিক্ষণ হ'ল আপোনালোকৰ বাবে তাৰপিছত যদি আপোনালোকৰ কিবা ডাউট থাকে আপোনালোকে থ্ৰু প্ৰপাৰ চেনেল আমাৰ লগত যোগাযোগ কৰিব ধন্যবাদ